গোটেই অসমে চাই আছে যে বিধানসভাই কি কৰিব গতিকে আমাৰ মাজৰ পৰা আপুনি যেটো আহ্বান জনাইছে যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সকলে মিলামিছাকৈ থাকিব লাগে হাকক পক্ষৰ লগত ৰাজ্য চৰকাৰৰ লগত আমাৰ বিৰোধী দলৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব এই দুৰ্যোগৰ পৰা মানুহখিনিক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় বা এই সময়ত আমি সকলো ঐক্যবদ্ধভাৱে একেলগে মিলি চলিব লাগিব এটোত আমি একমত আপোনাৰ লগত কিন্তু এই বিষয়টো স্যাৰ অতিকৈ গুৰুত্বপূৰ্ণ যে বৰ্তমান বানপানীৰ স্থিতি কি তাত কেনেকৈ উদ্ধাৰ কাৰ্য চলিছে কিমান মানুহ তাত মৃত্যু হৈছে বানপানীৰ বৰ্তমান পৰৱৰ্তী সময়খিনিত কিমান ভয়াবহ হ'ব পাৰে এই বিষয়বিলাকত যদি আমি অলপ কথা নাপাতো স্যাৰ নিশ্চিতভাৱে মই ভাবোঁ কৰবাত না কৰবাত অসমৰ ৰাইজে আমাক জবাবদিহি কৰিব বিধানসভাত গতিকে অধ্যক্ষ ডাঙৰীয়া এইটো আমি বিৰোধী হৈ চৰকাৰক জবাবদিহি কৰাৰ কাৰণে নহয় এই বানপানীৰ ফলত যি সৃষ্টি পৰিৱেশ হৈছে আহি থকা দিনত বিধানসভাই ঐক্যমতভাৱে আমি কি কাম কৰিব পাৰোঁ তাৰ ওপৰত অকণমান ডিছকাশ্যন কৰা এটা সুযোগ দিয়ক আৰু ৰাজ্য চৰকাৰৰ পৰা আমি এটা বিবৃতি বিচাৰিছোঁ ৰাজ্য চৰকাৰৰ পৰা আমি জানিব বিচাৰিছোঁ এই মুহূৰ্তলৈকে কেনেকুৱা কি পদক্ষেপ লৈছে কাৰণ বিভিন্ন সময়ত আমি বিভিন্ন মানুহ আক্ৰান্ত মানুহসকলে বিভিন্ন আক্ষেপ কৰিছে বিভিন্ন ধৰণৰ সহায় সহযোগ পোৱা নাই প্ৰশাসনে তেওঁলোকৰ ওচৰত যাব পৰা নাই যি ধৰণে তেওঁলোকক সহযোগিতা কৰিব লাগিছিল দুৰ্যোগ বিভাগে যেনেকৈ আগবাঢ়ি যাব লাগিছিল বহু ক্ষেত্ৰত তেওঁলোকেও বিভিন্ন মেন পাৱাৰ বা সা সঁজুলিৰ অভাৱ এনেকুৱা কথাবোৰ বাহিৰত ওলাই আহিছে গতিকে অধ্যক্ষ ডাঙৰীয়া একেবাৰে আন্তৰিকতাৰে কৈছোঁ এই বিষয়ত কোনো হাকক পক্ষ বিৰোধী পক্ষৰ কোনো ভূমিকাৰ কথা বা তৰ্কযুদ্ধৰ কথা নহয় সমিল মিলে এই দুৰ্যোগত পৰা মানুহখিনিক কি ধৰণে সহায় কৰিব পাৰোঁ আৰু বানপানীৰ ফলত সৃষ্ট পৰিৱেশ গোটেই অসমে বিধানসভাৰ জৰিয়তে জানিব বিচাৰিছে তাৰ কাৰণে আমি আলোচনা কৰিব বিচাৰিছোঁ অধ্যক্ষ ডাঙৰীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221